প্ৰতি বছৰে মাঘ মাহৰ ত্ৰয়োদশী দিনা শ্ৰী শ্ৰী লেংটা গোপীনাথ সত্ৰৰ ৰামদিয়া হস্তাৰ ৰাইজ গয়ৰহে উদযাপন কৰি আহিছে অস্ত্ৰপ্ৰহৰ ব্ৰত মহোৎসৱ। এই অস্ত্ৰপ্ৰহৰ ব্ৰত মহোৎসৱৰ লগত সংগতি ৰাখি ভক্তই মনৰ কামৰণে 1958 চনৰ পৰা অনুষ্ঠিত কৰি আহিছে লাৰু দিয়া পৰ্ব। কিয়নো লোকবিশ্বাস অনুসৰি পবিত্ৰ মাঘ মাহৰ ত্ৰয়োদশী দিনা শ্ৰী শ্ৰী লেংটা গোপীনাথ সত্ৰৰ অস্ত্ৰপ্ৰহৰ ব্ৰত মহোৎসৱত যিসকল ভক্তই লাৰু আগবঢ়াই আহিছে তেখেতলোকৰ মনৰ কামনা সিদ্ধি হোৱা এক লোকবিশ্বাস অক্ষুণ্ণ ৰাখি 1958 চনৰ পৰাই সত্ৰত আগবঢ়াই আহিছে আজি পৰ্যন্ত লাৰু দিয়া পৰ্ব। এইবেলিও দূৰ দূৰণিৰ পৰা কেইবা হাজাৰ ভক্তই আগবঢ়াইছে লাৰু। এই লাৰু অহা সোমবাৰ 27 মাঘৰ দিনা ত্ৰয়োদশী তিথিত ভক্তসকলৰ মাজত বিতৰণ কৰা হ'ব। সেই উদ্দেশ্যেৰে লাৰু বনোৱাত ব্যস্ত হৈ পৰিছে সত্ৰৰ বাপসকলৰ লগতে আই মাতৃসকলো। অনাগত 3 দিনলৈ লাৰু বনোৱা পৰ্ব চলি থাকিব। চৰ্দাৰ সাংবাদিক বন্ধুসকল, চৰ্দাৰ ধৰ্মপ্ৰাণ ৰাইজ, চৰ্দাৰ আমাৰ কমিটিৰ সদস্য বিষয়ববীয়াসকল, আচলতে এই যিটো আমাৰ ধৰ্মীয় উৎসৱ আজিৰ পৰা প্ৰায় 70 বছৰ আগৰ পৰা এই আমাৰ গাঁৱৰ পুৰোধা ব্যক্তিসকলে, আমাৰ জ্যেষ্ঠ ব্যক্তিসকলে এই অনুষ্ঠানটো স্থাপন কৰি আহিছে। তেতিয়াৰ পৰা আমি এই অস্ত্ৰপ্ৰহৰ ব্ৰতটো পালন কৰি আহিছোঁ। মাঘ মাহৰ শুক্ল ত্ৰয়োদশী তিথিত ৰাতিপুৱা 4 বজাৰ পৰা আমি চতুৰ্দশী তিথিৰ ৰাতিপুৱা 4 বজালৈকে এই অনুষ্ঠানটো অনুষ্ঠিত হয়। এই অনুষ্ঠানত পোনপ্ৰথমে আমাৰ ভাগৱত পাঠ আৰম্ভ হয়। ভাগৱত পাঠ আৰম্ভ হোৱাৰ পাছতে আমাৰ নাম প্ৰসংগ হয়। নাম প্ৰসংগ হোৱাৰ পাছত আমাৰ সমাধিকৃত্য হয় আৰু হোমত আমাৰ এই গাঁৱত থকা এই হস্ত ৰাইজৰ 300 পৰিয়ালৰ প্ৰতিজন সদস্যই ইয়াত অংশগ্ৰহণ কৰে আৰু তেওঁলোকক এই সমাধিকৃত্য সমাপ্ত হোৱাৰ পিছত আমি ভোগ বিতৰণ কৰা হয়। ইয়াত ভোগ দিয়া হয় আৰু ভোগ বিতৰণ কৰি দিয়াৰ পিছত আমি তাৰ পিছতে তাৰ মাজতে আমাৰ কিন্তু এটা অনুষ্ঠান চলি থাকে। আমাৰ যিটো ভাগৱত পাঠ, এইটো অখণ্ড ভাগৱত পাঠ, এইটো ভাগৱত পাঠ চলিয়ে থাকে। ইয়াৰ পাছতে আমাৰ কি হয়, আমাৰ এই বছৰৰ বিশেষ কাৰ্যসূচী ৰাতিপুৱা সন্ধিয়া আবেলি 4 বজাৰ পৰা নাগাৰা নাম পৰিৱেশন হ'ব আৰু নাগাৰা নামৰ আমাৰ পাঠক থাকিব মাননীয়া বিকি কলিতা, মহিলা নামপাৰ্টি দল। ইয়াৰ পাছতে আমাৰ এই নাম দল শেষ হোৱাৰ পাছত পুনৰ ভাগৱত পাঠ হ'ব। পুনৰ ভাগৱত পাঠ হোৱাৰ পাছত ৰাতি 9 বজাৰ পিছত আমাৰ ইয়াত নাগাৰা নাম পৰিৱেশন কৰিব 2টা পুৰুষৰ দলে। তেওঁলোক হ'ল পংকজ তালুকদাৰ আৰু মাননীয়া নিপন দত্ত কলিতা। আমাৰ নাগাৰা নাম পৰিৱেশন হ'ব আৰু এই মন্দিৰৰ তাৰপিছত ৰাতিপুৱা 4 বজাত এই কাৰ্যসূচীটো সমাপ্ত হ'ব। সমাপ্ত হোৱাৰ লগতে প্ৰসাদ বিতৰণ, আমাৰ যিটো লাৰু, আমাৰ লাৰুৰ যিটো বিশেষত্ব, এই লাৰুৰ বিশেষত্ব, এই লাৰুবিলাক আমি প্ৰদান কৰা হ'ব প্ৰত্যেক ৰাইজক। লগতে এই মন্দিৰৰ আমাৰ বিশেষত্ব এইটোৱে যে এই মন্দিৰত যদি সেইদিনা প্ৰত্যেকে আহি যদি সেৱা এটা আগবঢ়ায় তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি আমাৰ এটা লোকবিশ্বাস আছে। সেইকাৰণে দূৰ দূৰণিৰ পৰা বিভিন্ন ধৰণৰ মানুহে আমাৰ ইয়াৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহিছে পৰম্পৰাগতভাৱে। আমাৰো আজি 60 বছৰ হ'ল। আমিও তেওঁলোকৰ লগত সহযোগ কৰিছোঁ। তেওঁলোকে আহিছে, আহি প্ৰত্যেকে এই তেওঁলোকৰ যিটো মনোবাঞ্ছা পূৰ্ণ হয় বুলি আমি আশা কৰিছোঁ আৰু সেইকাৰণে আমাৰ এই অনুষ্ঠানটো ক্ৰমে দোপতদোপে খুব বৃদ্ধি পাই গৈছে। আগতে অলপ কম আছিল, এতিয়া বহুত বেছি হৈ গৈছে। এইখিনিয়ে আমাৰ এই অস্ত্ৰপ্ৰহৰৰ মূল কথা। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।